নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি যোৰহাট প্ৰেছ ক্লাবত বিশিষ্ট লেখক অৰুণ শইকীয়াৰ উপন্যাস তিমিৰ ফাৰিয়া আৰু কাব্যগ্ৰন্থ অভিমন্যুৰ প্ৰতি উন্মোচন কৰা হয় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে নিউজৰ ৰিপৰ্ট যোৰহাট প্ৰেছ ক্লাবত বিশিষ্ট লেখক অৰুণ শইকীয়াৰ উপন্যাস তিমিৰ ফাৰিয়া আৰু কাব্যগ্ৰন্থ অভিমন্যুৰ প্ৰতি উন্মোচন কৰা হয় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে উল্লেখযোগ্য যে উপন্যাস তিমিৰ ফাৰিয়া উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডক্টৰ মানিক শইকীয়াই আৰু কাব্যগ্ৰন্থ অভিমন্যুৰ প্ৰতি উন্মোচন কৰে যোৰহাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ জ্যোতিময় বৰদলৈয়ে অন্যহাতে মামণি গগৈ বৰুৱাই সঞ্চালনা কৰা উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰামায়ণী সাহিত্যৰ গৱেষক ডক্টৰ মালিনী সেবাৰ সচিব কমলজ্যোতি গগৈয়ে উদ্বোধন কৰা উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সদৌ অসম লেখিকা সন্থাৰ প্ৰাক্তন সভানেত্ৰী যোগমায়া গগৈয়ে আনহাতে শলাগৰ শৰাই জ্ঞাপন কৰে কবি তথা শব্দ প্ৰকাশৰ স্বত্বাধিকাৰী ৰঞ্জিত গগৈয়ে আজি 1 জুন তাৰিখে শ্ৰদ্ধাৰ অৰুণ শইকীয়াদেৱৰ দুখনি গ্ৰন্থ প্ৰথম দুইখনেই আচলতে প্ৰথম গ্ৰন্থ উপন্যাস হিচাপে তিমিৰ ফাৰিয়া আৰু কাব্য সংকলন হিচাপে অভিমন্যুৰ প্ৰতি দুইখন গ্ৰন্থ আমি শব্দ প্ৰকাশে প্ৰকাশ কৰিবলৈ প্ৰায় নথৈ আনন্দিত হৈছোঁ আজি 1 জুন তাৰিখে যোৰহাট প্ৰেছ ক্লাবত শ্ৰদ্ধাৰ মামণি গগৈ বৰুৱা বাইদেউৰ সঞ্চালনাত আমি এই উন্মোচনী অনুষ্ঠানটি আয়োজন কৰিছিলোঁ আৰু উন্মোচক হিচাপে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ মানিক শইকীয়াদেৱ তেখেতে তিমিৰ ফাৰিয়া সম্পৰ্কে এখনি ৰখাল বা সৰহ তেখেতে যিখিনি বক্তব্য দাঙি ধৰিলে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিমন্যুৰ প্ৰতি এই কাব্যগ্ৰন্থখনিৰ এক বিস্তৃত তেখেতে বক্তব্য দাঙি ধৰিছে যোৰহাট মহাবিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ জ্যোতিময় বৰদলৈ আৰু আমি এগছি বন্তি প্ৰজ্বলনৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰদ্ধাৰ যোগমায়া গগৈ বাইদেউক সদৌ অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী যোগমায়া গগৈ বাইদেউ আৰু সভাখনি উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈ ডাঙৰীয়াক আৰু আমি অতিথি হিচাপে আমন্ত্ৰণ জনাই আছিলোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰামায়ণী সাহিত্যৰ বিশেষভাৱে চৰ্চা কৰা ডক্টৰ মালিনী বাইদেউ আৰু এগৰাকী আমি বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ শ্ৰদ্ধাৰ অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ অখিল চক্ৰৱৰ্তী ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ কিন্তু তেখেতৰ বাইদেউৰ অসুখৰ বাবে আমাৰ মাজত উপস্থিত হ'ব নোৱাৰিলে আমি তেখেতলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ এই অনুষ্ঠানটি সুন্দৰভাৱে সমাপন হোৱাৰ বাবে আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যোৰহাট প্ৰেছ ক্লাবকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে আমাক ইমান সুন্দৰভাৱে এই সময়খিনি সদ্ব্যৱহাৰ কৰিবৰ বাবে যি সুবিধা প্ৰদান কৰিলে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দুইখন গ্ৰন্থ আমি আশা ৰাখিছোঁ সৰহ পঢ়ুৱৈ সমাজে আদৰি ল'লে শ্ৰদ্ধাৰ অৰুণ শইকীয়াদেৱৰ কষ্ট সাৰ্থক হ'ব বুলি আমি কামনা কৰিছোঁ ধন্যবাদ বহুদিনৰ পৰাই মানে চিন্তা কৰি আছিলোঁ যে মই আচলতে 70 দশকৰ পৰাই সাহিত্যৰ লগত জড়িত মোৰ নাটকো আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰিছে কিন্তু মই গ্ৰন্থ আকাৰে একো কৰিব পৰা নাছিলোঁ সেইকাৰণে মোৰ সপোন আছিল সেই অসমীয়া সাহিত্যলৈ ভাষা জননীৰ প্ৰতি এই দুটি ঐক্য মই আগবঢ়াইছোঁ সেয়াই ভৱিষ্যত পৰিকল্পনা মই বৰ্তমান এখন নৱপ্ৰজন্মৰ সমস্যাৰ ওপৰত এখন উপন্যাস মই লিখি শেষ কৰিছোঁ সেইখন এই বছৰ প্ৰকাশ পাব আৰু মোৰ গল্প সংকলন এখন এই বছৰতে বোধহয় প্ৰকাশ পাব। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।